নমস্কাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘোষণা। বৃদ্ধি হ'ব মধ্যাহ্ন ভোজনৰ ৰান্ধনি আশা অংগনবাড়ী কৰ্মীৰ দৰমহা। বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে চৰকাৰে। গতিকে অত্যন্ত এটা ভাল খবৰ। মধ্যাহ্ন ভোজন ৰান্ধনীসকলক অৰুণোদয় ধন দিবলৈ মানা কৰা হৈছে, কাৰণ তেওঁলোক চৰকাৰী কৰ্মচাৰী। তাৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজন ৰান্ধনি আশা অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা চৰ্চা কৰিছে আৰু আগন্তুক বাজেটত এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। 18 মাহৰ ডিএ কেতিয়া লাভ কৰিব? কৰোনা কালৰ সম্ভাৱ্য মুক্তিৰ তাৰিখ। বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বে প্ৰথম কিস্তি আউট হ'ব পাৰে, কিন্তু প্ৰকৃত তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কৰ্মদক্ষ কৰ্মচাৰীহে পাব অধিক দৰমহা। আগৰ দৰেই চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ বছৰেকীয়া দৰমহা বৃদ্ধি নহ'বও পাৰে। স্বয়ংক্ৰিয়ভাৱে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ নিয়ম বাতিল কৰা হ'ব। তাৰ পৰিৱৰ্তে কৰ্মদক্ষ চাকৰিয়ালেহে লাভ কৰিব অধিক ধন। নিষ্কৰ্মা কৰ্মচাৰীয়ে তালিৰ পৰা বান্ধি এৰিব লাগিব চাকৰি। অষ্টম দৰমহা আয়োগ গঠিত হ'লেই দেশব্যাপী চাকৰিয়ালক দক্ষতাৰ ভিত্তিত বেতন বৃদ্ধিৰ নিয়ম প্ৰৱৰ্তন কৰা হ'ব বুলি জল্পনা কল্পনা চলিছে। সপ্তম পে কমিশ্যন। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ। কেৱল 53% ডিএই নহয়, 25%তকৈ বৃদ্ধি আন দুটা ভাত্তা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ নতুন বছৰত ভাল খবৰ। নতুন বছৰত কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ সম্ভাৱনা আছে। চৰ্চা অনুসৰি চলিত বছৰত পুনৰ 3% ডিএ বৃদ্ধি হ'ব। বৰ্তমান ট্ৰেণ্ডে এই ইংগিত প্ৰদান কৰিছে যে জানুৱাৰী মাহত কৰ্মচাৰীসকলৰ ডিএ 56%লৈ বৃদ্ধি পাব পাৰে। এতিয়া আহিছোঁ অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত। 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে অধীৰ আগ্ৰহে অপেক্ষা কৰি আছিল। কিন্তু বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে ৰাজ্যসভাৰ এক প্ৰশ্নৰ উত্তৰত কৈছিল যে বৰ্তমান অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ বিবেচনা কৰা হোৱা নাই। বিধায়ক জাভেদ আলী খান আৰু ৰামজিলাল সুমনে প্ৰশ্ন কৰিছিল এই সম্পৰ্কত আৰু তেতিয়া লিখিতভাৱে জনাইছিলে যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে অষ্টম পে কমিশ্যনৰ সম্পৰ্কত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। পেঞ্চনাৰক আৰ্থিক সকাহ দিয়ক। প্ৰায় সকলোবিলাক দ্ৰব্যমূল্য বৃদ্ধি হোৱাৰ লগে লগে পেঞ্চনাৰসকলৰ তেওঁলোকৰ যি মূল পেঞ্চন সেই বৃদ্ধিক লৈ পেঞ্চনাৰসকলে তেওঁলোকে দাবী জনাইছে। যদিও ডিআৰ অৰ্থাৎ ডিয়াৰনেছ ৰিলিফ বৃদ্ধি হয়, তথাপিতো মূল পেঞ্চন বৃদ্ধি নোহোৱাৰ কাৰণে তেওঁলোক যথেষ্ট মুদ্ৰাস্ফীতি আৰু মূল্য বৃদ্ধিৰ কবলত পৰে। যাতে মূল পেঞ্চনো বৃদ্ধি কৰে তাৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছে। পেঞ্চনৰ নিয়মত ডাঙৰ পৰিৱৰ্তন। অৱসৰ ল'বলৈ ওলোৱা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নতুন একক পেঞ্চন প্ৰপত্ৰ 6A পূৰণ কৰিব লাগিব। অন্য এটা খবৰলৈ আহিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰ বয়সত কিবা পৰিৱৰ্তন হৈছে নেকি? কেন্দ্ৰই উত্তৰ দিয়ে। ৰাজ্যসভাৰ সদস্য তেজবীৰ সিঙে প্ৰশ্ন কৰিছিলে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বয়সৰ সালসলনিৰ বাবে কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? কেন্দ্ৰই স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স সালসলনিৰ বাবে চৰকাৰে কোনো পৰিকল্পনা কৰা নাই। কেন্দ্ৰীয় কৰ্মী, জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে স্পষ্ট কৰিছে যে তেনে কোনো পৰিকল্পনা বৰ্তমান চৰকাৰে গ্ৰহণ কৰা নাই। মন্ত্ৰীগৰাকীয়ে জনাইছে যে কৰ্মচাৰীসকলৰ হাতত স্বেচ্ছামূলক অৱসৰ লোৱাৰ বিকল্প আছে। এই বিকল্পসমূহ কেন্দ্ৰীয় অসামৰিক সেৱা পেঞ্চন 2021 আৰু সৰ্বভাৰতীয় মৃত্যুসহ অৱসৰ সুবিধা নিয়ম 1958 অধীনত উপলব্ধ। ৰাজ্যসভাৰ সদস্য তেজবীৰ সিঙে প্ৰশ্ন কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স সলনি কৰাৰ বাবে চৰকাৰে কিবা পৰিকল্পনা কৰিছে নেকি? ইয়াৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনে কোনো প্ৰস্তাৱ বিচাৰাধীন হৈ থকা নাই বুলি উল্লেখ কৰে। অৱসৰ বয়স বৃদ্ধি কৰিব বিচৰা কৰ্মচাৰীৰ বাবে কিবা পৰিকল্পনা আছে নেকি বুলি তেওঁ সোধা প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে তেনে কোনো পৰিকল্পনা চৰকাৰে বৰ্তমান গ্ৰহণ কৰা নাই। অৰ্থাৎ বহুতেই ক'ব বিচাৰে যে চাকৰিৰ বয়স 62লৈ বৃদ্ধি কৰা হৈছে নেকি? সেইটো সত্য নহয়। অৱসৰ বয়স বৃদ্ধিৰ কোনো ব্যাপক নীতি নাই যদিও কোনো কৰ্মচাৰীয়ে চৰ্ত পূৰণ কৰিলে আগতীয়াকৈ অৱসৰ লোৱাৰ কথা তেওঁ বাছি ল'ব পাৰে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়। এজন কৰ্মচাৰীয়ে অসামৰিক সেৱা নিয়ম 2021 আৰু সৰ্বভাৰতীয় মৃত্যুসহ অৱসৰ সুবিধা নিয়ম 1958 অধীনত আগতীয়া অৱসৰ ল'ব পথ তেওঁ বাছি ল'ব পাৰিব। গতিকে আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ আগবঢ়াই দিলোঁ। ধন্যবাদ।